নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT DLEDৰ যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছিল 2022 বৰ্ষৰ GK পাৰ্টৰ কেইটামান কুৱেশ্যন মই আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম পৰ্যায়ত পাৰ্ট 1ত মই 15টামান কুৱেশ্যন দিম, পাছত পাৰ্ট 2 যদি আপোনালোকে ভাল সঁহাৰি দিয়ে তেতিয়াহ'লে মই আপোনালোকৰ পাৰ্ট 2 আপোনালোকৰ বাবে আগবঢ়াম। গতিকে কুৱেশ্যনখিনি চাব পাৰে। 2 নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাং কোনজন ৰজাৰ শাসনকালত অসমলৈ আহিছিল? অপশ্যন এ হৰ্ষবৰ্ধন, ভাস্কৰ বৰ্মন, বিশ্বসিংহ, নৰনাৰায়ণ। গতিকে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিলে। তাৰপিছত আপোনালোকে কুৱেশ্যন নম্বৰ 3টো চাব। অসম মেডিকেল কলেজ এণ্ড হস্পিটেল ক'ত অৱস্থিত সুধিছে? গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু তেজপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে আপোনালোকৰ ডিব্ৰুগড়। ডিব্ৰুগড়ত আপোনালোকৰ অসম মেডিকেল কলেজ এণ্ড হস্পিটেল অৱস্থিত। গতিকে কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 4, অসমৰ সৈতে কোনখন ৰাষ্ট্ৰই সীমা ভাগ বতৰা কৰে? অসমৰ সৈতে দুখন ৰাষ্ট্ৰই সীমা ভাগ বতৰা কৰে। আন্তঃৰাষ্ট্ৰীয় সীমা সেই দুখন হৈছে বাংলাদেশ আৰু ভূটান। ইয়াত অপশ্যনত যিহেতু বাংলাদেশ আছে, গতিকে শুদ্ধটো হ'ব বাংলাদেশ। কোনখন নদী হিমালয়ৰ পৰা বৈ অহা নাই সুধিছে? বৈ অহা নাই বুলি সুধিছে। ইয়াৰ অপশ্যনসমূহ দি আছে ব্ৰহ্মপুত্ৰ, গোদাবৰী, গংগা, যমুনা। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, গোদাবৰী। গোদাবৰী নদী হিমালয়ৰ পৰা বৈ অহা নাই। কুৱেশ্যন নম্বৰ 6, অসমৰ সৈতে কেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰে? অসমৰ সৈতে কেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰে সুধিছে? 8খন, 5খন, 7খন, 6খন অপশ্যনত দিয়া আছে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি, 7খন। 7খন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 7ত সুধিছে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত সুধিছে? হাজো, তেজপুৰ, হোজাই, নাৰায়ণপুৰ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, হাজো। হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। তাৰপিছত সুধিছিলে পেৰুৰ ৰাজধানীৰ নাম কি? পেৰুৰ ৰাজধানীৰ নাম কি সুধিছে? হাৰাৰে, কলম্বো, লিমা আৰু পেৰিছ। গতিকে আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি, লিমা। গতিকে আপোনালোকৰ ৰাজধানীৰ নামো সোধা দেখা যায়, গতিকে আপোনালোকে সেইখিনিও চাব। তাৰপিছত আহিলে স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিল সুধিছে? মতিলাল নেহৰু আৰু চি.আৰ. দাস, সুভাষ চন্দ্ৰ বসু, ৰাজা ৰামমোহন ৰায় আৰু বিবেকানন্দই। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ, মতিলাল নেহৰু আৰু চি.আৰ. দাস মানে চিত্তৰঞ্জন দাস। তাৰপিছত সুধিছে অসমৰ মুঠ জিলা কিমান? 2022 চনত মুঠ জিলা বুলি কওঁতে 31খন আছিলে, এতিয়া আপোনালোকৰ 35খন। গতিকে আপোনালোকে এতিয়া আহিলে 35খন আপোনালোকে শুদ্ধটো দিব লাগিব। গতিকে মই তাইক বৰ্তমানটো দি দিছোঁ। কুৱেশ্যন নম্বৰ 11 সুধিছে অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? কেশৱ মহন্ত, অজন্তা নেওগ, অতুল বৰা, নন্দিতা গালুছা। গতিকে কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, অজন্তা নেওগ। অজন্তা নেওগ হৈছে অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী। প্ৰথম অসমীয়া কথাছবি কোনখন সুধিছে? অপশ্যন এ ভাইটি, অপশ্যন বি ইন্দ্ৰমতী, অপশ্যন চি জয়মতী, অপশ্যন ডি ভানুমতী। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি, জয়মতী। জয়মতী হৈছে প্ৰথম অসমীয়া কথাছবি। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 13, কোনখন বৰাক উপত্যকা নদী নহয়? নদীৰ নামো সোধা দেখা যায়, গতিকে আপোনালোকে নদীৰ নামো চাব লাগিব। ইয়াত আহিছে সোণাই, ধলেশ্বৰী, জাতিংগা আৰু সোৱণশিৰি। বৰাক উপত্যকা নদী নহয় সুধিছে, গতিকে ইয়াত এখন ব্ৰহ্মপুত্ৰ নদীও সোমাই আছে, সেইখন হৈছে সোৱণশিৰি। কুৱেশ্যন নম্বৰ 14 সুধিছে কোনটো ঘটনা 1919 চনত সংঘটিত হোৱা নাছিল? ইয়াৰ দুটা ঘটনা 1919 চনত হৈছিল, এটা হোৱা নাছিল, সেইটো হৈছে বংগ বিভাজন। বংগ বিভাজন 1905 চনত হৈছিলে, গতিকে কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি। লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। ভলীবলত কেইজন খেলুৱৈ থাকে? 6, 7, 8, 5জন। ভলীবলত কেইজন খেলুৱৈ থাকে সুধিছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, 6জন। প্ৰত্যেক ফালে 6জনকৈ থাকে, টোটেল 12জন। গতিকে আপোনালোকে যদি অপশ্যনত যদি 12 আহে 12 দিব লাগিব, যদি 6জন আহে তেতিয়াহ'লে আপোনালোকে 6জন দিব, কাৰণ এটা চাইডে 6জন খেলুৱৈ থাকে। গতিকে এইটো আছিলে পাৰ্ট 1 আৰু পিছৰ পৰ্যায়ত মই আপোনালোকক পাৰ্ট 2টো আগবঢ়াই দিম।